আজি বিশ্বৰ কুষ্ঠৰোগ দিৱস আৰু কুষ্ঠৰোগ দিৱস উপলক্ষে মৰিগাঁৱৰ মাজমজিয়াত দেখিবলৈ পোৱা গৈছে সজাগতামূলক যি শোভাযাত্ৰা কৰিছে মৰিগাঁও যুটীয়া স্বাস্থ্য কেন্দ্ৰৰ পৰা আয়োজন হৈছে। আমি আপোনালোকক দেখাব বিচাৰিছো এয়া হৈছে বিশ্ব কুষ্ঠৰোগ দিৱস 2025 উপলক্ষে যি পদযাত্ৰা কৰা দেখিব পৰা গৈছে। আজি হৈছে বিশ্বৰ কুষ্ঠৰোগ দিৱস আৰু দিৱসৰ উপলক্ষে মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে। আমি মন্তব্য ল'ব চেষ্টা কৰিম মৰিগাঁও জিলা যুটীয়া স্বাস্থ্য কেন্দ্ৰৰ সঞ্চালক মহোদয়ৰ পৰা। কি ক'ব শোভাযাত্ৰা? আমি আজি কুষ্ঠ নিবাৰণী দিৱস তাৰ উপলক্ষে আমি এটা ৰেলী উলিয়াইছোঁ ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই। এতিয়া কুষ্ঠৰোগৰ সজাগতা কৰা বিভিন্ন উদ্দেশ্য কুষ্ঠৰোগীসকলৰ প্ৰতি বহুত ভ্ৰান্ত ধাৰণা আছে মানুহবিলাকৰ, সেইবিলাক গুচাব লাগে। আৰু এইটো এটা বেমাৰ, ব্যক্তিগত বেমাৰ, আৰু চিকিৎসা কৰিলেই ভাল হয় আৰু ইয়াৰ চিকিৎসা বিনামূলীয়া। এইখিনি সজাগতা আমাৰ আজিৰ মেইন উদ্দেশ্য বেমাৰটোৰ বিষয়ে। এনেধৰণে মন্তব্য কৈছে যে কুষ্ঠৰোগ এনে নহয় যে চিকিৎসা কৰিলে সমাধান নহয়। কুষ্ঠৰোগ চৰকাৰৰ ফালৰ পৰা সম্পূৰ্ণ বিনামূলীয়া চিকিৎসা আৰু তাক ৰাইজৰ মাজত সজাগতা আনিবৰ কাৰণে ৰাইজৰ মাজতে এই সজাগতাৰ বিয়পাবৰ কাৰণে এনেধৰণে পদযাত্ৰা আৰম্ভ কৰিছে। আমাৰ ওচৰতে কুষ্ঠৰোগ বিষয়ানী বাইদেউ আছে মৰিগাঁও জিলাৰ, মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। বাইদেউ কি ক'ব? আজি সমগ্ৰ ভাৰতবৰ্ষতে আমি জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি আমি কুষ্ঠৰোগ দিৱস পালন কৰোঁ। আৰু এই কুষ্ঠৰোগ দিৱস পালনৰ মূল উদ্দেশ্য হৈছে জনসাধাৰণৰ মাজত সজাগতাৰ সৃষ্টি কৰা। কুষ্ঠৰোগ এটা অতি সাধাৰণ বেমাৰ আৰু এই বেমাৰটো কোনো ভয় কৰিবলগীয়া বেমাৰ নহয়। আৰু সকলোৱে কাৰোবাৰ দেহত যদি ৰঙচুৱা চেতনাহীন দাগ থাকে ওলাই আহিব লাগে ট্ৰিটমেণ্টৰ কাৰণে। আৰু দেখা যায় যে এই বেমাৰৰ লগত ভুল ভ্ৰান্তি মানুহৰ মাজত এতিয়াও প্ৰচলিত আছে। গতিকে মই সকলো ৰাইজকে আজিৰ এই দিনটোত অনুৰোধ কৰোঁ যাতে কুষ্ঠ ৰোগৰ বিষয়ে আপোনালোকে ভালকৈ জানক আৰু ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰক আৰু কুষ্ঠ ৰোগীসকলক মৰ্যাদা সহকাৰে সমাজত জীয়াই থকাত সহায় কৰক। কুষ্ঠ ৰোগ ভয় নকৰিব। কুষ্ঠ ৰোগৰ পৰা আমি অতি সোনকালে উপশম লাভ কৰিব পাৰোঁ যদিহে আমি সঠিক সময়ৰ বাবে আৰু সঠিক পৰিমাণত কুষ্ঠ ৰোগৰ যিটো ট্ৰিটমেণ্ট সেইটো ট্ৰিটমেণ্ট আমি লওঁ। আৰু কুষ্ঠ ৰোগৰ যি ট্ৰিটমেণ্ট সেইটো সকলো চৰকাৰী হস্পিটেলতে বিনামূলীয়াভাৱে উপলব্ধি। আহক সকলো ৰাইজ কুষ্ঠ ৰোগীসকল যাতে আমাৰ মাজত মৰ্যাদা সহকাৰে জীয়াই থাকে তাৰ কাৰণে আমি সকলোৱে বৰ্তি হওঁ। আৰু আজিৰ এই আপোনালোকক আৰু এটা কথা জনাব খোজোঁ যে সমগ্ৰ বিশ্বতে জানুৱাৰী মাহৰ শেষৰ দেওবাৰটোতহে আচলতে বিশ্বৰোগ দিৱস পালন কৰোঁ, কিন্তু আমাৰ ভাৰতবৰ্ষত আমি পালন কৰোঁ জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকী। তাৰ কাৰণ এইটোৱে জাতিৰ পিতা মহাত্মা গান্ধীয়ে আমাক বুজাব বিচাৰিছিলে, তেওঁৰ উদাহৰণ নহয়, তেওঁ নিজৰ কৰ্মৰে যিটো তেওঁ সেৱা কৰিছিল আমাৰ কুষ্ঠৰোগীসকলক। যিটো সময়ত কুষ্ঠ ৰোগৰ কোনো ট্ৰিটমেণ্ট নাছিলে সেইটো সময়ত তেওঁ কুষ্ঠৰোগীসকলক যিটো সহায় কৰিছিল, যিটো সেৱা কৰিছিল, তাৰ প্ৰতি আমি শ্ৰদ্ধা জনাই আমি ভাৰতবৰ্ষত তেওঁৰ মৃত্যু বাৰ্ষিকীত আমি কুষ্ঠৰোগ দিৱসটো পালন কৰোঁ। আহক আমি আজিৰ এই জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকীত তেওঁ যি পথেৰে যাবলৈ আমাক অনুৰোধ কৰিছিল, তেওঁ আমাক তেওঁৰ জীৱনৰ কৰ্মৰে দেখুৱাই গৈছিলে। আমি যাতে তেওঁৰ পথত যাতে আমি ওলাই আহিব পাৰোঁ, সকলো কুষ্ঠ ৰোগ মুক্ত এখন যাতে ভাৰতবৰ্ষৰ সপোন দেখাই নহয় সেইখন যাতে আমি বাস্তৱত ৰূপায়িত কৰিব পাৰোঁ, তাৰ কাৰণে আজি আমি সকলো সংকল্প গ্ৰহণ কৰোঁ। আহক কুষ্ঠ ৰোগীসকলক মৰ্যাদা সহকাৰে জীয়াই ৰাখিবলৈ আমি আজি সংকল্পবদ্ধ হওঁ। আহক কুষ্ঠ ৰোগৰ আজি শোভাযাত্ৰাৰ উদ্বোধন কৰিলে আমাৰ মৰিগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডক্টৰ অৰুণ নাথ ছাৰে উদ্বোধন কৰিলে আৰু আমাৰ CMO CD ছাৰে উদ্বোধন কৰিলে। এই দুজন ব্যক্তি উদ্বোধন কৰিলে। এনেধৰণে মন্তব্য কৈছে আমি পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। কুষ্ঠ ৰোগ যি দিৱস আজি বিশ্ব কুষ্ঠ ৰোগ দিৱস আৰু এই কুষ্ঠ ৰোগ দিৱসৰ যি শোভাযাত্ৰাত এনেধৰণে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহি উপস্থিত হৈছে। বহু কেইবাটাও শ্লোগান হাতত লৈ তেওঁলোকে শোভাযাত্ৰা কৰিছে। এনেধৰণে মৰিগাঁও মাজমজিয়াত আমি আপোনালোকক পুনৰ কৈছোঁ, এনেধৰণে মৰিগাঁও মাজমজিয়াতে কুষ্ঠ ৰোগৰ যি নিবাৰণ দিৱস আজি বিশ্ব কুষ্ঠ ৰোগ দিৱসৰ যি পৰিৱেশ এনেধৰণে আপোনালোকক দেখাবৰ কাৰণে প্ৰয়াস কৰিছে। কুষ্ঠ ৰোগে নিবাৰণৰ যি সমস্যা দূৰ কৰাৰ যি চৰকাৰে ভূমিকা গ্ৰহণ কৰিছে
আৰু কুষ্ঠৰোগ কোনো ধৰণৰ স্বাস্থ্যৰ কুষ্ঠৰোগ আমি পুনৰ কৈছোঁ কুষ্ঠৰোগ নিৰ্মূলমূলক যি বেমাৰ যাতে লাজ কৰিব নালাগে ইয়াৰ ওলাই আহিব লাগে। আমি আপোনালোকক আকৌ কৈছোঁ যে মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে ছাত্ৰ ছাত্ৰীসকল হাতত একোখনকৈ শ্লোগান লৈ তেওঁলোকে ওলাই আহিছে। আমি আপোনালোকক সেই পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিছে। এয়া হৈছে সেই পৰিৱেশ মৰিগাঁও মাজমজিয়াৰ পৰা আৰম্ভ হৈছে সেই পৰিৱেশ। এনেধৰণে পৰিৱেশত বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে। বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ ছাত্ৰীসকল অহা নামসকল যি পৰিৱেশ সঁচাকৈ লেখক ল'বলগীয়া। এনেধৰণে আমি সমগ্ৰ পৰিৱেশ ল'বৰ কাৰণে চেষ্টা কৰিম। আজি বিশ্ব কুষ্ঠৰোগ দিৱস উপলক্ষে আজি মৰিগাঁও জিলাৰ স্বাস্থ্য বিভাগে জিলা কুষ্ঠৰোগ নিবাৰণ কোষে আজি যি কাৰ্যসূচী হাতত লৈছে জয়তে তেওঁলোকক মই মোৰ ধন্যবাদ জনাইছোঁ। আৰু সমগ্ৰ বিশ্বত যোনটো মেছেজ আগবঢ়াই লৈ যোৱা হৈছে যে ইউনাইট এক্ট এণ্ড এলিমিনেট, আমি একত্ৰিত হ'ব লাগিব, আমি একশ্যন অৰিয়েণ্টেড হ'ব লাগিব, আমি কাম কৰি যাব লাগিব কুষ্ঠৰোগৰ বিৰুদ্ধে। আৰু আমি সেই অনুপাতে আমি যদি ভালকৈ একত্ৰিত হৈ আমি কাম কৰোঁ তেতিয়াহ'লে আমি কুষ্ঠৰোগ নিৰ্মূল কৰিবলৈ আমি সক্ষম হ'ম। আজি নতুন প্ৰজন্মৰ ওচৰত আমি এই মেছেজটো, এই বাৰ্তা আমি আগবঢ়াই লৈ যাব বিচাৰিছোঁ। আৰু কুষ্ঠৰোগীসকলক আমি সমাজখনৰ পৰা বহিষ্কাৰ কৰিব নালাগে। আমি কুষ্ঠৰোগ ভালকৈ বুজি পাব লাগিব। যদিও এইটো সংক্ৰামক এটা ৰোগ হয়, কিন্তু তাৰ মানে এইটো নহয় যে আমি ট্ৰিটমেণ্ট ল'লে আমি সম্পূৰ্ণভাৱে ভাল পাই যাম। আৰু এই কথাষাৰ আমি ৰাইজৰ মাজত ওলাই দিব লাগিব। তেওঁলোকক আমাৰ সমাজৰ এটা ওতঃপ্ৰোত এটা অংগ বুলি আমি তেওঁলোকক আঁকোৱালি ল'ব লাগিব। তেওঁলোকক ট্ৰিটমেণ্ট লোৱাৰ ক্ষেত্ৰত আমি সহায় কৰিব লাগিব, যাতে তেওঁলোকে আমাৰ সমাজখনতে থাকি ভালকৈ ট্ৰিটমেণ্ট লৈ আমি একত্ৰিত হৈ সুপৰিকল্পিতভাৱে যাতে আমি কুষ্ঠৰোগ সম্পূৰ্ণভাৱে আমাৰ ভাৰতবৰ্ষখনৰ পৰা তথা পৃথিৱীৰ পৰা আমি নিৰ্মূল কৰিব পাৰোঁ। তাৰ বাবে আমি সজাগ হোৱাটো প্ৰয়োজন, সচেতন হোৱাটো প্ৰয়োজন, একত্ৰিত হৈ আমি কাম আগবঢ়াই লৈ যোৱাটো প্ৰয়োজন। পুনৰবাৰ মই জিলা কুষ্ঠৰোগ নিবাৰণ কোষৰ ডক্টৰ জয়া বড়োকে প্ৰমুখ কৰি গোটেই কৰ্মকৰ্তাক বা ডাক্তৰসকলক মই মোৰ শুভেচ্ছা শুভকামনা আৰু মই অভিনন্দন জনাইছোঁ। চাই থাকিব এনি ভাৰত 24।